মা দেউতা ভাইটি ভণ্টিহঁতৰ প্ৰতি সাৱধানতা ল'বা। তোমালোকৰ পঢ়া শুনা কি হ'ব বুলি দুশ্চিন্তা নল'বা। চৰকাৰ এখন আছে। তোমালোকতকৈও পিছপৰা ঠাইৰ ছাত্ৰ ছাত্ৰীবিলাকেও একেটা সময়তে একেলগেই পৰীক্ষা দিব। গতিকে সেই চিন্তা চৰকাৰে কৰিব। দুশ্চিন্তা কৰি সময় পাৰ নকৰিবা। মা দেউতা ভাইটি ভণ্টিৰ লগত আনন্দ ফূৰ্তি কৰি নিজ নিজ কামত আগবাঢ়ি যাবা। সময়ে তোমালোকক সেইখিনি সময় কেনেদৰে কটালা তাৰ উত্তৰ দিব। পঢ়া শুনা কৰিবলৈ আনৰ সহায় লোৱাটো আমাৰ অভ্যাস কাৰণেহে আমি কি কৰিম কি নকৰিম বিমূৰত পৰিছোঁ, নহয়নে বাৰু? কিন্তু মই যদি তোমালোকক এডাল জখলাত অৰ্থাৎ ওপৰলৈ উঠা যতনত উঠিবলৈ শিকাই দিলোঁ, সাৱধানতাখিনি কোৱা হ'ল, তেন্তে তুমি আধাত কিয় ৰৈ থাকিবা? নিজে নিজে আগবাঢ়া। বহুত সুবিধা তোমালোকৰ লগত আছে। তোমালোকৰ মাহঁতেই আচলতে প্ৰধান শিক্ষয়িত্ৰী। দাদা বা দেউতা ওচৰৰ এজন দুজন পঢ়া শুনা থকা মানুহ তোমালোকৰ বাকী শিক্ষকসকল আছেই। কি অসুবিধা আছে? তাৰ বাহিৰেও হাতে হাতে ফোন আছে, আমি আছোঁ, অনলাইন টিচিং আছে, প্ৰতিদিন পাঠশালা আছে। মোৰ মতে তোমালোকৰ বাবে ক'ভিড-19 আশীৰ্বাদৰ কাল। কাৰণ তাক মাত্ৰ মাতি নানিবা। ঘৰত ফেনৰ তলত বহি বহি পঢ়ি থাকা। মাত্ৰ এটা উদাহৰণেৰে আজিলৈ আহোঁ। দুজোপা ফুল চাবা, এজোপা ডাবৰ বিশেষ যতন লোৱা, আনজোপা অনাদৰত ডাঙৰ হোৱা নাৰ্জী ফুল। সময়ত দুইজোপা পুলি ৰমক জমককৈ ফুলিছে। অনাদৰত ডাঙৰ হোৱা জোপা বেছিকৈ ফুলিব। এবাৰ ভাবি চাবা। চিঠিখন বহু দীঘলীয়া হ'ল। তোমালোকে অনাদৰ নকৰি চিঠিখন নপঢ়াকৈ নাথাকিবা। চিঠিৰ উত্তৰ চিঠিৰ ৰূপতে পাম বুলি আশা কৰিলোঁ। তোমালোকৰ উত্তৰ পালে মই পুনৰ অহা সপ্তাহত পত্ৰ পঠাম। ইতি তোমালোকৰ মৰমৰ মীনা বাইদেউ। বিদ্ৰৱ অৰ্থাৎ বিশেষ দ্ৰষ্টব্যত মই লিখিছিলোঁ, লাকীৰ দেউতাক ঢুকাল। খবৰটো পাই দুখ পালোঁ। তেওঁৰ স্বৰ্গগত আত্মাই চিৰশান্তি লাভ কৰক। ২ নম্বৰতে বিশেষ দ্ৰষ্টব্যত লিখা হৈছিল, পত্ৰলেখন সাহিত্যৰ এক শাখা। সেয়েহে শুদ্ধ ৰূপত পত্ৰ প্ৰেৰণ কৰি সাহিত্য চৰ্চা কৰিবা। এইখিনি মোৰ অনুৰোধ। ইমানেই আছিলে চিঠিখনৰ কথা। তোমালোকে শুনি কেনে পালা মোক জনাবা।